সখী চোৱা চোৱা সখী সৌৱা মৰতত চৌদিশে গুঞ্জৰিত হৈছে পঞ্চম বেদৰ আলিপ্ত হৈছে কোনো মনিৰ অমৰ সৃষ্টি নাট্যশাস্ত্ৰৰ বোলাচোন সখী এপাক মৰতলৈ গৈ গমে পিটি চাই আহোঁ এই মণিবৰৰ নাট্যশাস্ত্ৰনো কি বোলা বোলা সখী পলম নকৰি আমিও যাওঁ মৰতলৈ দেৱতা মৃত্যুনাংশ ৰাংজাং লোকস্য শৈবহি পূৰ্ববিদ্যানুচৰিতং নাটকং নাম তদ ভৱতি গুৰুদেৱ প্ৰণাম প্ৰণাম গুৰুদেৱ তথাস্তু কোৱা দেৱী ইয়ালৈ আগমনৰ কাৰণ শুনিছোঁ হেনো আপোনাৰ নাট্যশাস্ত্ৰই মৰ্ত্যত সকলোকে পুলকিত কৰি নতুন জীৱনৰ দিশে ধাৱমানিত কৰিছে গুৰুদেৱ জানিব পাৰোঁনে আপোনাৰ এই অমৰ কলাৰ অপৰূপ নন্দনিক সৌন্দৰ্যৰ কথা ধন্য দেৱকন্যা ধন্য শুনা তেন্তে ত্ৰেতা যুগত যেতিয়া মানুহে কামনা আৰু লোভৰ বশৱৰ্তী হৈ পাপ আৰু সংঘৰ্ষৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়াই দেৱী ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিছিল যে এনে এটা মাধ্যম থাকিব লাগে য'ত দৃশ্য আৰু শ্ৰুতি একেলগে ঘটিব পাৰে যাতে মানৱ জাতিৰ ধৰ্ম অৰ্থ কাম আৰু মোক্ষৰ সঠিক পথলৈ ঘূৰি যাব পাৰে হে দেৱী শুনা সেই সময়ত জগত পিতা ব্ৰহ্মাই নাট্যশাস্ত্ৰ সৃষ্টি কৰিবলৈ চাৰুবেদ স্মৰণ কৰি সামবেদৰ পৰা গীত ঋগ্বেদৰ পৰা সাৰ বস্তু যজুৰ্বেদৰ পৰা অভিনয় আৰু অথৰ্ববেদৰ পৰা ৰস আহৰণ কৰি আয়ুৰ্বেদ ধনুবেদ গন্ধৰ্ববেদ আদিৰ পৰা প্ৰয়োজনীয় উপাদান সংগ্ৰহ কৰিলে আৰু ইয়াৰ দায়িত্বও আমাৰ হাততে অৰ্পণ কৰিলে ধন্য গুৰুদেৱ এতিয়াহে আমি বুজিলোঁ এই নাট্যশাস্ত্ৰৰ গুণাৰ্থ ধন্য ধন্য দেৱকন্যা তথাস্তু সঁচাকৈ আমি এতিয়াহে মূলৰ নাট্যশাস্ত্ৰৰ সোৱাদ ল'ব পাৰিছোঁ সখী দেৱকন্যা সেইবাবে মৰতৰ নৰগণে আনন্দতে মতলীয়া হৈ এই পঞ্চম বেদৰ ৰস আস্বাদন কৰে বোলা আমিও নটৰাজক অলপ আৰাধনা কৰোঁ বোলা বোলা সখী
वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर वरः पदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम् वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर वरपदम् वन्दे वन्दे नटराजम् वन्दे हर हर वरपदम् वन्दे वन्दे नटराजम् वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे शम्भु